অলপ মন কাৰণো নাথাকে মন অলপ বিশ্বজিৎ দৈমাৰীৰো আছে বিটিআৰৰ নিৰ্বাচনত ইটোমূৰৰ পৰা সিটোমূৰলৈ বিশ্বজিৎ দৈমাৰী ঘূৰি ফুৰিছে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে গুৰেশ্বৰ ভেৰগাঁও টংলা ওদালগুৰিত বিজেপিৰ প্ৰাৰ্থীৰ হকে প্ৰচাৰ চলাইছে কিন্তু তাৰ পিছতো বিশ্বজিৎ দৈমাৰীয়ে মুখ খুলিছে মুখ্যমন্ত্ৰীয়ে কোৱা নাই দিলীপ শইকীয়াই কোৱা নাই তথাপিও চৰকাৰ হলে আশা এটা ৰাখিছে বিশ্বজিৎ দৈমাৰীয়ে হয় ঠিকই বুজিছে বিশ্বজিৎ দৈমাৰীৰ মন আছে বিটিআৰৰ সিএম হ'বলৈ গতিকে বিজেপিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে আমি প্ৰথম ইলেকশ্যন খেলোঁ ব্ৰিটিছ ৰাইজে কিমান মানে বিজেপিক সমৰ্থন কৰে ইয়াৰ পিছত যদি তেখেতে কৈছে ছিংগল মেজৰিটি মানে অকলশৰীয়াভাৱে যদি মানে সংখ্যাগৰিষ্ঠ পায় এইটো আচৰিত হ'বলগীয়া নাই বুলি তেখেতে কৈছে আৰু তেনেকুৱা যদি হয় তো আপোনালোকে যিবিলাক সুধি আছে এনেকুৱা ধৰণৰ চৰকাৰ গঠনৰ প্ৰক্ৰিয়াটো চলি যাব ভাৰতীয় জনতা পাৰ্টিৰ কাৰো ব্যক্তিৰ চিন্তা মতে একো নহয় পাৰ্টিৰ যিটো সিদ্ধান্ত আৰু যিকোনো কাৰ্যকৰ্তাই এই সিদ্ধান্তক মানি ল'বলৈ পায় গুৰেশ্বৰ ভেৰগাঁও টংলাত বিশ্বজিৎ দৈমাৰীৰ এই স্থিতি এই পৰ্যন্ত মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে কোৱা নাই বিটিআৰত বিজেপিয়ে চৰকাৰ কৰিব তাৰ মাজতো বিজেপিৰ এই একাংশই বিটিআৰত চৰকাৰ কৰাৰ ক্ষীণ আশা এটা কৰিছে আৰু এতিয়া মন্ত্ৰীৰ কথা শুনি আৰু অলপ বেছি আশা কৰিব পাৰে বিশ্বজিৎ দৈমাৰীয়ে মন্ত্ৰী মানে জয়ন্ত মল্ল বৰুৱা নাচি বাগি তামোলপুৰৰ বিভিন্ন এলেকাত প্ৰচাৰ চলাইছে মন্ত্ৰীজনে বিটিআৰত পদুম ফুল ফুলাবলৈ উদ্যত হোৱা মন্ত্ৰীৰ এয়া নাচ গান আৰু মন্ত্ৰীৰ মতে বিটিআৰত বিজেপিয়ে পাব ৩০খন আসন আনপিনে গোসাইগাঁৱৰ কচুগাঁৱত বিজেপিৰ যোগদান সমাৰোহত মন্ত্ৰী অশোক সিংহালে আদিবাসী জনগোষ্ঠীয়ে সন্মুখীন হোৱা সমস্যা নিৰ্বাচনৰ পিছতেই সমাধান কৰাৰ আশ্বাস দিছে এতিয়া অকল পদুম ফুলিছে চাৰিওফালে পদুমৰ বিজয় চাৰিওফালে পদুমৰ উৎসাহ যলৈকে গৈছোঁ ভাৰতীয় জনতা পাৰ্টিক শক্তিশালী কৰিবৰ কাৰণে সকলো ৰাইজ ওলাই আহিছে প্ৰতিটো জাতি জনগোষ্ঠী সকলো ওলাই আহিছে সকলোৱে লগ হৈ এইবাৰ এখন সুৰক্ষিত বিটিআৰ উন্নয়নৰ বিকাশৰ বিটিআৰ এখন গঢ়িব বিচাৰিছে চাওক আমি ইলেকশ্যনৰ আগতে কৈছিলোঁ যে আমি য'ত জিকিব পাৰোঁ তাতেই প্ৰাৰ্থী দিম গতিকে ৩০খনত প্ৰাৰ্থী দিছোঁ তাৰমানে ৩০খনত জিকিব পাৰোঁ উপল বাহাত চবে ভোট মাৰিব এইবাৰ কচুগাঁৱত ৰাইজে সিদ্ধান্ত লৈছে পদুম ফুল অৰ্থাৎ উপল বাহা তাতে চবে ভোট মাৰিব লগতে ফানি বিভাৰ তাতে ভোট মাৰিব আৰু আমি বিপুল ভোটত এই সমষ্টিত জিকিম ভোটটো ক'ত দিব লাগে এনেকৈয়ে এতিয়া বিটিআৰত ৰণচালি দিছে ইটোৰ পিছত সিটো ৰাজনৈতিক দলে এফালে যদি বিজেপিৰ এয়া নতুন স্থিতি আনপিনে আকৌ UPPL BPFৰো প্ৰচাৰ তুংগত উঠিছে সমানে প্ৰচাৰ চলাইছে কংগ্ৰেছেও দি ৰিপৰ্ট DY 365